নমস্কাৰ সালাম আজি এখন নিৰ্বাচনী সভা আহোঁতে আমাৰ যথেষ্ট পলম হ'ল আমি প্ৰথমে শ্ৰীৰাম আৰু নিসীমা এমচিএলএ সমষ্টি মিটিং কৰিবলৈ গৈছিলোঁ আৰু সেইকাৰণে ইয়াত আহোঁতে আমাৰ যথেষ্ট পলম হ'ল কিন্তু আপোনালোকে ইমান দেৰি ধৈৰ্য সহকাৰে আমাৰ নেতাসকলৰ কথাখিনি শুনিলে মই তাৰ বাবে সবকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এইখন মঞ্চত উপস্থিত আছে আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধুৰিবাৰী সমষ্টিৰ পৰা জামশেদ আলী ডাঙৰীয়া আৰু মানস চেৰপাং সমষ্টিৰ পৰা অবিনাশ বসুমতাৰী ডাঙৰীয়া আৰু আজি এই দুয়োজনৰ হৈ মই আপোনালোকৰ মাজত প্ৰচাৰ চলাবলৈ আহিছোঁ এই দুয়োজনৰ হৈ আপোনালোকৰ মাজত আহি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে নিজৰ মূল্যৱান ভোটটো ব্যৰ্থ নকৰিব আহা 22 তাৰিখে হাতৰ চিনপত ভোট দি আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰক কংগ্ৰেছৰ জয়যুক্ত কৰক আমাক খবৰ কৰক আজি মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ আমাৰ পলিটিকেল এফেয়াৰ্স কমিটিৰ সদস্য ৰাজীৱ মণ্ডল ডাঙৰীয়া উপস্থিত থকা সম্পাদক শৰীফা ৰেহমান ডাঙৰীয়ানী যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাকেশ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ স্বভাৱ চৌধুৰী ডাঙৰীয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু আমাৰ দলৰ অনন্য সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকাৰ শ্ৰদ্ধেয় ৰাইজ এই বিটিআৰ অঞ্চলত যেতিয়া আমি কথাখিনি পাতিবলৈ আৰম্ভ কৰোঁ তেতিয়া প্ৰথমে মোক মনত পৰে মোৰ প্ৰয়াত পিতৃলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ কিয়নো ৰাজ্যত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত বিটিচি চুক্তি হৈছিল সেই সময়ত বড়ো পিছ অকৰ্ড হৈছিল সেই সময়ত বিভিন্ন সংগঠনৰ লগত চুক্তি হৈছিল এনডিএবিৰ লগত চুক্তি হৈছিল আৰু প্ৰায়ত তৰুণ গগৈদেৱৰ উদ্দেশ্য আছিল যে বিটিচি অঞ্চলত শান্তি লাগিব এই বিটিচি অঞ্চলত গুলিয়াগুলি বন্ধ হ'ব লাগিব এই বিটিচি অঞ্চলত মানুহক হত্যা কৰা বন্ধ হ'ব লাগিব আৰু সেই কাৰণে তেওঁ চুক্তি কৰি বিটিচি অঞ্চলত শান্তি আনিবলৈ সক্ষম হ'ল আৰু তাৰ পিছত মোক মনত পৰে সেই সময়ত যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আছিল অসমত কেন্দ্ৰটো কংগ্ৰেছৰ চৰকাৰ আছিল আমাৰো ডাবল ইঞ্জিন চৰকাৰ চলি আছিল দিল্লীত কংগ্ৰেছ দিছপুৰত কংগ্ৰেছ তথাপিও শান্তিৰ স্বাৰ্থত প্ৰায়ত তৰুণ গগৈদেৱে সেই সময়ত স্থানীয় বড়ো নেতৃত্বক সমৰ্থন কৰিছিল ৰাজনৈতিকভাৱে স্থান দিছিল বিপিএফৰ লগত মিলিজুলি চৰকাৰ গঠন কৰিছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোকক মনত পেলাবলৈ বিচাৰোঁ 2011 চন কংগ্ৰেছ দল ইমান শক্তিশালী অকলে চৰকাৰ বনালে তৃতীয় কাৰ্যকালত কংগ্ৰেছ দল বিধানসভা নিৰ্বাচনত ইমান আসন পালে যে অকলে নিজে চৰকাৰ বনাবলৈ ক্ষমতা আছিল তথাপিও সেই সময়তো স্থানীয় বড়ো নেতৃত্বক সন্মান কৰি বিটিআৰ অঞ্চলৰ পৰা দুইগৰাকী ব্যক্তিক প্ৰায়ত তৰুণ গগৈদেৱে মন্ত্ৰী হিচাপে কাম কৰিবলৈ সুযোগ দিলে এয়া আছিলে কংগ্ৰেছ দলৰ উদাৰতা
যি সময়ত বেলেগ দলৰ ৰাজনৈতিকভাৱে প্ৰয়োজন নাছিল তথাপিও মিত্ৰতাৰ পৰম্পৰা ৰক্ষা কৰি বিপিএফ দলৰ লগত তেওঁলোকক চৰকাৰক অংশীদাৰ হ'বলৈ এটা সুযোগ দিলে আৰু বিটিআৰ অঞ্চলত মাত্ৰ উন্নয়নৰ ওপৰত জোৰ দিলে আৰু স্থানীয় বড়ো নেতৃত্বক কেতিয়াও তেওঁ ৰাজনৈতিকভাৱে ক্ষতি কৰা নাছিল ক্ষতি আমাৰে হ'ল কংগ্ৰেছ দল সংগঠন বনাব নোৱাৰিলে কিন্তু প্ৰায়তঃ তৰুণ গগৈদেৱে মাত্ৰ সংগঠনৰ কাৰণে নহয় আপোনালোকৰ জীৱনত নিৰাপত্তা থাকক শান্তি থাকক তাৰ বাবে তেখেতে ৰাজনীতি কৰিলে এয়া আছিলে সেই সময়ৰ কথা কিন্তু আমি কি দেখা পালো কেন্দ্ৰত বিজেপি চৰকাৰ আহি গ'ল ৰাজ্যত বিজেপি চৰকাৰ আহি গ'ল যিসকলৰ লগত আমি মিত্ৰতা পৰম্পৰা ৰক্ষা কৰিলো তেওঁলোকে আকৌ বিজেপিৰ লগত মিলি গ'ল হাগ্ৰামা মহিলাই ডাঙৰীয়া বিজেপি মঞ্চ দেখা পৰিলে যি মঞ্চত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে একে মঞ্চত হাগ্ৰামা মহিলাই ডাঙৰীয়া আকৌ নিৰ্বাচন হ'ল বিজেপি দলটোক চাওক হাগ্ৰামা মহিলাই ডাঙৰীয়া বিপিএফ দলক মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে নিজৰ সুবিধাৰ বাবে তেখেতক ব্যৱহাৰ কৰিলে আৰু যেতিয়া বিপিএফ দলৰ প্ৰয়োজন নাছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপিএফক আঁতৰাই দিলে আকৌ ইউপিএল দলক সমৰ্থন জনালে ইউপিএল দলৰ লগত তেওঁলোকে মিলি জুলি চৰকাৰ গঠন কৰিলে কাউন্সিল গঠন কৰিলে এতিয়া এয়া হ'ল তেওঁলোকৰ ৰাজনীতি এই নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বড়ো নেতৃত্বৰ মাজৰ সংঘাত লগাবলৈ বিচাৰে বিভাজন লগাবলৈ বিচাৰে অপমানিত কৰিবলৈ বিচাৰে বড়ো নেতৃত্বক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিটিআৰ নিৰ্বাচনত এটাই কাৰোবাৰ এটাই উদ্দেশ্য যে কেনেদৰে দুখীয়া মানুহক উচ্ছেদ কৰি বিটিআৰ অঞ্চলৰ মাটি তেওঁলোকে আদানী আম্বানী আৰু পতঞ্জলি বিক্ৰী কৰিব পাৰে এয়া হ'ল তেখেতৰ উদ্দেশ্য যেতিয়া বিপিএফ দল লগত মিলিজুলি কাউন্সিল কৰিছিল চৰকাৰত আছিল তেতিয়া বিপিএফ যোগেদি শ বিঘা মাটি পতঞ্জলিক বিক্ৰী কৰিলে তাৰ পিছত বিপিএফক আঁতৰাই ৰাখিলে ইউপিপিএল দলটো ললে আৰু ইউপিপিএল দল যোগেদি হাজাৰ হাজাৰ বিঘা মাটি আদানীক তেওঁলোকে দি দিছে আৰু এয়া হ'ল আজি তাৰিখত দুৰ্ভাগ্যপূৰ্ণ কথা যে বিজেপি দল সকলোৰ লগত বিশ্বাসঘাত কৰিছে বিপিএফ দলৰ লগত বিশ্বাসঘাত কৰিছে ইউপিপিএল দলৰ লগত বিশ্বাসঘাত কৰিছে অসমৰ সমাজৰ প্ৰত্যেক বৰ্গৰ লগত বিশ্বাসঘাত কৰিছে আজি তেওঁলোকে বিভিন্ন নিৰ্বাচনৰ সময়ত বঙালী মানুহৰ ভোট ল'বলৈ বিচাৰে কিন্তু প্ৰায়তঃ তৰুণ গগৈদেৱে যিমান অসমৰ বঙালী মানুহক মৰম কৰিছিল সন্মান কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নকৰে বিজেপিয়ে নকৰে যিদৰে প্ৰায়তঃ তৰুণ গগৈদেৱ কংগ্ৰেছ চৰকাৰ দিনত ভোটাৰ আইডি ফটো ভোটাৰ আইডি বিতৰণ কৰি আপোনালোকক ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰিলে একেৰাহে অসমৰ বঙালী মানুহৰ লগত কেতিয়াও অন্যায় হ'বলৈ দিয়া নাছিল কিন্তু এতিয়া বিজেপি চৰকাৰ এতিয়া তেওঁলোকে বঙালী মানুহৰ পৰা ভোট ল'লে আৰু বঙালী মানুহৰ ঘৰ উচ্ছেদ কৰিবলৈ বিচাৰে বঙালী মানুহৰ পৰা ভোট ল'লে এটা বঙালী মানুহক কৈছে যে যদি তোমালোকে নিৰাপত্তা বিচাৰা প্ৰথমে নিজকে বাংলাদেশী প্ৰমাণ দিয়া তেতিয়া তোমালোকে ভোট দিয়া অধিকাৰ পাবা এয়া হ'ল তেওঁলোকৰ কথা বঙালী মানুহৰ ডি ভোটৰ সমস্যা এনেকৈ তোমালোকে সমাধান কৰিবা আজি যি বঙালী মানুহ আজিৰ পৰা 40 বছৰ 50 বছৰ 100 বছৰ আগৰ পৰা অসমত আছে
আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকৰ পৰা ভোট লৈ তেওঁলোকৰ পৰা বিধায়ক বনাই এতিয়া সেই সমাজক কৈছে যে তোমালোকে ভাৰতীয় নহয়, তোমালোকে প্ৰথমে বাংলাদেশী। এই কাৰণে আজি বিশেষকৈ বঙালী মানুহসকলক আমি অনুৰোধ জনাইছো যে এইবাৰ নিজৰ মান স্বাভিমানৰ আৰু বিবেকৰ ভোট দিয়ক। আপোনালোকক যে বাংলাদেশী কৈছে বিজেপি চৰকাৰ, তাৰ প্ৰতি উত্তৰ নিজৰ ভোটৰ যোগেদি অহা 22 তাৰিখে দিয়ক। সকলোৰ ওপৰত অন্যায় আৰু অত্যাচাৰ। প্ৰায়তঃ তৰুণ গগৈদেৱ অসমৰ ভিতৰত শান্তি আনিবলৈ চেষ্টা কৰিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত অশান্তি আনিছে। প্ৰায়তঃ তৰুণ গগৈদেৱ ডাঙৰীয়া কংগ্ৰেছ চৰকাৰ দিনত মেট্ৰিক পৰীক্ষাত আমাৰ ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া কম্পিউটাৰ দিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বিটিআৰ অঞ্চলত আমাৰ যুৱকসকলৰ হাতত বন্দুক দিবলৈ বিচাৰে। এয়া হ'ল আজি তেখেতৰ ৰাজনীতি। আমি ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ, লেপটপ, স্কলাৰশ্বিপ, গ'ল্ড মেডেল চাবলৈ বিচাৰো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সংকল্প হ'ল যে তেওঁলোকে ল'ৰা ছোৱালীৰ মাজত বন্দুক বিতৰণ কৰিব। গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলি আজি মদ তেওঁলোকে বিতৰণ কৰিছে নৱপ্ৰজন্মসকলৰ মাজত। আজি এয়া হ'ল তেওঁলোকৰ সংকল্প। আৰু যেতিয়া আমি এইখিনি কথা উত্থাপন কৰো আমাৰ লোকৰ মাজৰ সংঘাত সৃষ্টি কৰে। কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা ভাষা নামত, কেতিয়াবা নামনি উজনি নামত, কেতিয়াবা ব্ৰহ্মপুত্ৰ বৰাকৰ নামত। আৰু সেইকাৰণে মই বিভিন্ন সভাত আমাৰ গ্ৰন্থ মহাভাৰতক পঢ়িবলৈ অধ্যয়ন কৰিবলৈ মই ৰাইজক অনুৰোধ কৰিছো। মহাভাৰত গ্ৰন্থ পঢ়িব বা মহাভাৰত এই টিভি শ্বটো চাব, ইউটিউবত চাব বা মোবাইলত দেখিব। মহাভাৰতত দেখিব যে এটা সময়ত পাণ্ডৱৰ কৌৰৱ ভাই ককাক দৰে আছিলে। ভাই ককাক দৰে একে ঘৰত জন্ম হ'ল, একে ঘৰত ডাঙৰ হ'ল, একে গুৰুৰ পৰা প্ৰশিক্ষণ ললে, শান্তিত আছিলে ভাই ককাক। এই যুধিষ্ঠিৰ আৰু দুৰ্যোধনৰ মাজত, এই পাণ্ডৱ আৰু কৌৰৱৰ মাজত তেওঁলোকৰ কাণত ফুসফুসাই এজন বিশেষ ব্যক্তি আছিল যিগৰাকী শত্ৰুতা সৃষ্টি কৰিলে, যিগৰাকী হিংসা সৃষ্টি কৰিলে, যিগৰাকী ঘৃণা সৃষ্টি কৰিলে। আৰু মজাৰ কথা হ'ল এইগৰাকী ব্যক্তি এজন মামা আছিলে। মজা কথা হ'ল এইজন ব্যক্তি মহাভাৰতৰ ভিতৰত এজন মামাহে আছিলে যিজন পাণ্ডৱৰ কৌৰৱৰ মাজত ফুসফুস 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 কৰি সংঘাত সৃষ্টি হ'ল। আৰু সেই মামাজনৰ নাম মহাভাৰত কোনে চাইছে হাত দাঙি দিয়কচোন। নাম কি হয় মামাৰ নামটো? শকুনি মামা। ঠিকে কৈছে, শকুনি মামা। মহাভাৰত যিসকলে চোৱা নাই চাব কেনেদৰে শকুনি মামা এনেকে এনেকে গৈ মুখখন বেকা চেকা কৰি, একদম মুখখন বেকা চেকা কৰি কাণত এনেকে মানে কথাবোৰ কব। সাহস নাই, খালি কাৰ্য লগাবলৈ জানে, মিছা কথা কবলৈ জানে। আজি এইবোৰ চব কথা নকব। আজি অসমৰ শকুনি মামা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আমাক সাৱধান হ'ব লাগিব। তেওঁ আপ্ৰাণ চেষ্টা চলাব নিজৰ আসন বচাবলৈ। কেনেদৰে আমাৰ মাজত জুই লগাব পাৰে, আমাৰ মাজত সংঘাত লগাব পাৰে। কিন্তু আমাক পহৰা দিব লাগিব যে আমি কেতিয়াও আমি ধৰ্ম নামত, ভাষা নামত, সংস্কৃতি নামত, উজনি নামত, নামনি নামত আমি নিজৰ মাজত সংঘাত হ'বলৈ নিদিওঁ। অসমৰ ভিতৰত বহুত কষ্ট কৰি আমি শান্তি আনিবলৈ সক্ষম হৈছো। আমি শকুনি মামাৰ সপোন আমি বাস্তৱ হ'বলৈ নিদিওঁ। অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব। এইবাৰ যুঁজ এখন হ'ব। ৰাইজ জাগিছে, ৰাইজ বুজিছে। আমি যুঁজিম, আমি জিকিম, শকুনি মামাক বিদায় দিম আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম।
কিন্তু হেয়া হ'ব 7 মাহ পিছৰ কথা এতিয়া পাতিছো বিটিয়া নিৰ্বাচনৰ কথা আৰু সেই কাৰণে আপোনালোকক অনুৰোধ জনাইছো যে বিটিয়াৰ অঞ্চলত যেতিয়া নিৰ্বাচনৰ বাবে ভোটটো দিব মাত্ৰ নিজৰ এমচিএলএ কথাটো চিন্তা কৰিলে নহব মাত্ৰ নিজৰ এমচিএলএ চিন্তা কৰিলে নহব আজি অসমত কি হৈ আছে আৰু আজিৰ পৰা 7 মাহ পিছত যে আমি সকলোৱে ওলাই আহি কংগ্ৰেছক ভোট দিব লাগে এই প্ৰচেষ্টা এই বিটিয়া নিৰ্বাচনৰ পৰা আৰম্ভ কৰিব লাগিব বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ভোট দিবনে বিধানসভা নিৰ্বাচনত কংগ্ৰেছক জিকাবনে বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জিকিবনে তেতিয়া হলে এই প্ৰচেষ্টা এই বিটিয়া নিৰ্বাচনৰ পৰা আৰম্ভ কৰিব লাগিব নিজৰ ভোটটো ব্যৰ্থ হ'বলৈ নিদিব আজি কংগ্ৰেছ হলে এটা গতি লৈছে আৰু যদি আপোনালোকে আহা বিটিয়া নিৰ্বাচনত আমাক ভোট দিয়ে আমাৰ গতি আৰু বৃদ্ধি হ'ব আৰু সেই কাৰণে আমি অনুৰোধ জনাবলৈ আহিছো যে বিপিএফ আৰু ইউপিপিএল আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগত সাৰেন্ডাৰ হৈ গ'ল আৰু সেই কাৰণে যদি আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যাহ্বান উত্তৰ দিবলৈ বিচাৰো তেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আমাৰ জয়যুক্ত কৰিব লাগিব এই কাৰণে মই বিশেষ দীঘলীয়া আপোনালোকৰ মাজত নকৰো বহুত দেৰি পৰা আপোনালোকৰ আমাৰ কথাখিনি শুনি আছে আমাৰ কথা স্পষ্ট যে কংগ্ৰেছ হল দুখীয়া মানুহৰ দল বিজেপি হল আদানী আম্বানী পতঞ্জলি দল আমাৰ উদ্দেশ্য হল চৰকাৰী স্কুল ভাল কৰা তেওঁলোকৰ উদ্দেশ্য হল প্ৰাইভেট স্কুল খোলা আমাৰ উদ্দেশ্য হল যে আপোনালোকৰ হস্পিটেলৰ ভিতৰত ডক্টৰ আৰু দৰৱ আছে নে নাই তেওঁলোকৰ উদ্দেশ্য হল যে সকলে বেংগালুৰু ডুবাই আৰু ছিংগাপুৰলৈ যাওক আমাৰ উদ্দেশ্য হল যে আপোনালোকৰ এই জল জীৱন আঁচনি পাইপত পানী ওলাই নে নোলায় তেওঁলোকৰ উদ্দেশ্য হল মাত্ৰ ডাঙৰ ঠিকাদাৰক সহায় কৰা আমাৰ উদ্দেশ্য হল যে ইয়াত থলুৱা উদ্যোগ সৃষ্টি হ'ব লাগে তেওঁলোকৰ চিন্তা হল যে নিজৰ ল'ৰা নামত 17টা কোম্পানী খুলিব লাগে এই কাৰণে আপোনালোকক আগন্তুক দিনত নিজৰ বিবেকবোধ ব্যৱহাৰ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছো সকলৰ কথাখিনি শুনিব কিন্তু নিজৰ বিবেক শক্তিটো ব্যৱহাৰ কৰিব আৰু মই আশাবাদী যে যদি আপোনালোকৰ বিবেক শক্তি ব্যৱহাৰ কৰে কংগ্ৰেছৰ জয়টো নিশ্চিত মই বিশেষ দীঘলীয়া নকৰো মাত্ৰ এটাই কথা ক'বলৈ বিচাৰো যে আপোনালোকে দেখিছে যে এইবাৰ বিটিআৰ নিৰ্বাচনত প্ৰতিটো সমষ্টিত কংগ্ৰেছ আটাইতকৈ ভাল প্ৰাৰ্থীসকল ৰাইজৰ মাজত মুকলি কৰিছে আটাইতকৈ ভাল মানুহ সমাজ সেৱকসকল অৱসৰপ্ৰাপ্ত শিক্ষকসকল অৱসৰপ্ৰাপ্ত বেংকৰ কৰ্মচাৰীসকল যুৱকসকল মহিলাসকল আমি আগুৱাই লৈ গৈছো আমাৰ দলৰ ফলৰ পৰা আমি 3গৰাকী মহিলাক আমি প্ৰাৰ্থী দিছো যুৱ কংগ্ৰেছৰ পৰা 2জন যুৱ কংগ্ৰেছৰ প্ৰতিনিধি পাইছে আৰু আমাৰ বহুত ভাল ভাল যুৱকসকল আজি ওলাই আহিছে আজি মই উদালগুৰি যোৱাকালি তেনজিন বড়ো নামৰ এজন যুৱকৰ হৈ প্ৰচাৰ চলাবলৈ গলো আজি দিনৰ ভাগত আমাৰ অমিয় নাজৰী আৰু অগষ্টিন লৈ আমি মই প্ৰচাৰ চলাবলৈ আহিলো অবিনাশৰ হৈ আগতে গৈছিলো আৰু ইয়াত জমশেদ আলীৰ কথা সকলোৱে জানে যে কেনেদৰে ইমান বছৰ ধৰি তেওঁলোকৰ ৰাইজৰ কথাবোৰ উত্থাপন কৰে আৰু সেই কাৰণে মই দেখিছো হ'ব পাৰে বেলেগ পাৰ্টিসকল জমশেদ আলীক চাই অলপ হিংসা অনুভৱ কৰিব পাৰে যেহেতু যিমান কংগ্ৰেছৰ নেতাসকল জমশেদ আলী হৈ প্ৰচাৰ চলাবলৈ আহিলে আৰু কোনো বেলেগ পাৰ্টিয়ে ইমান সুবিধা পোৱা নাই এজন ভাল মানুহ সকলৰ লগত ভাল সম্পৰ্ক পৰৱৰ্তী দিনত আমাৰ চৰকাৰ হাতত নিশ্চিত আমি আটাইতকৈ বেছি ভাল কাম আমি থুৰিবাৰী আৰু আমাৰ মানস চেৰফাঙৰ ভিতৰত কৰিম তো সেই কাৰণে মই আমাৰ উদ্যোক্তাসকলক বিশেষভাৱে আজি ইমান দিনৰ পৰা কষ্ট কৰাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো বিধায়কসকল ইমান যে কষ্ট কৰি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ মণ্ডল কংগ্ৰেছ
ব্লক কংগ্ৰেছ পিচিচি অবজাৰ্ভাৰসকল পিচিচি সম্পাদকসকল জেনেৰেল ছেক্ৰেটাৰীসকল ইমান যে সকলে ৰাতি দিন এক কৰি তেওঁলোকে যে কষ্ট কৰিছে আজি কংগ্ৰেছৰ যথেষ্ট আমি দেখা পাইছো যে ৰাইজৰ মাজত আমি সোমাবলৈ সক্ষম হৈছো আগন্তুক দিনত কংগ্ৰেছ বিটিআৰ অঞ্চলত আমি এতিয়া আগৰ দৰে নহয় আমি কংগ্ৰেছ দল বিটিআৰ অঞ্চলত এই নিৰ্বাচনৰ পৰা আমি নিজৰ পুনৰ জীৱন বা নিজৰ পুনকে আকৌ আমি নিজকে শক্তিশালী স্থিতিলৈ লৈ যাবলৈ বিচাৰো আৰু সেই কাৰণে এই যাত্ৰাত আপোনালোকৰ সহায় আমাক লাগিব এইখিনি কথা কৈ সকলৰ ঘৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ইয়াতে নিজৰ চমু দুআষাৰ মই সামৰিছো ধন্যবাদ জয় হিন্দ জয় আয়তা